প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, যীশু যেতিয়া কবৰৰ পৰা 3 দিনৰ পিছত পুনৰুত্থান হৈছিল, তাৰ পিছত তেওঁৰ শিষ্যবিলাকে চব একেলগ হৈ আচৰিতভাৱে আগলৈ কি হ'ব ভাবি থাকোঁতেই প্ৰভু যীশুৱে তেওঁলোকৰ মাজত দেখা দি কৈছিল, স্বৰ্গ আৰু পৃথিৱীৰ সকলো অধিকাৰ প্ৰভু যীশুক দিয়া হৈছে। আৰু প্ৰিয়সকল, তেওঁ শিষ্যবিলাকক কৈছিল, যোৱা, তোমালোকে সকলো জগতৰ মাজত গৈ প্ৰেম, সত্য আৰু ঈশ্বৰৰ শুভবাৰ্তা কোৱাগৈ। শিষ্যবিলাকে তেওঁক মৃত্যুক জয় কৰি যি পুনৰুত্থান হৈ তেওঁ আকৌ লগ পাইছিল, সেই সাহসেৰে তেওঁলোকে আগবাঢ়ি গৈ গাঁৱে গাঁৱে সকলো মানুহৰ মাজত প্ৰভু যীশুৰ বাণী, যি তেওঁ মানৱজাতিক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ মৃত্যুলৈকে তেওঁ পবিত্ৰ তেজ দি সমপ্ৰমাণ কৰিছিল, 3 দিনত জি উঠি, আৰু যিসকলে বিশ্বাস কৰে তেওঁলোকক যে স্বৰ্গত স্থান দিব, সেই গুড নিউজ বা শুভবাৰ্তা সকলোৰে মাজত গৈ যেতিয়া তেওঁৰ শিষ্যবিলাকে কৈছিলগৈ, য'ত নিৰাশ অসম্ভৱ আছিল তাত আশা সম্ভৱ হৈ উঠিছিল, য'ত আন্ধাৰ আছিল তাত পোহৰ হৈছিল। এনেকৈয়ে বহুত আচৰিত কাম তেওঁলোকৰ মাজত হৈছিল, শিষ্যবিলাকে কৰিছিল। আৰু আজিও সকলোৱে গোটেই পৃথিৱীত যিমান লোকে বিশ্বাস কৰি তেওঁৰ পিছত চলি তেওঁ কাম কৰি আছে, সকলোলৈ এটাই প্ৰভু যীশুৰ বাণী আছিল, প্ৰিয়সকল, সেয়া হৈছে, জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছো আৰু থাকিম, আৰু আছেও। সঁচাকৈ প্ৰিয়সকল, আজিও আমাৰ জীৱনত আমাৰ দৈনন্দিন দিনৰ যোগেদি কথা পাতে, লগত থাকে, উদ্ধাৰ কৰে, আশা দিয়ে, বাট দিয়ে আৰু চলাই নিয়ে। সেয়েহে প্ৰিয়সকল, মোৰ সকলোৰে অতি মৰমৰ প্ৰিয়সকল, মই জনাওঁ যে তেওঁত বিশ্বাস কৰক, আপোনাৰবকো তেওঁ আপোনালোকৰ লগত জগতৰ শেষলৈকে থাকিব। মাথোন বিশ্বাস কৰক আৰু তেওঁৰ চৰণলৈ চাপি আহক। আপোনাৰ জীৱনতো আচৰিত নোহোৱা কাৰ্য তেওঁ কৰিব পাৰিব, কাৰণ তেওঁ বিশ্বাসী, তেওঁ সত্য, তেওঁ বাট, তেওঁৱেই পোহৰ, তেওঁৱেই সৃষ্টি, তেওঁৱেই আদি, তেওঁৱেই অন্ত, তেওঁৱেই প্ৰথম, তেওঁৱেই শেষ। হয় প্ৰিয়সকল, আহকচোন এটি চমু প্ৰাৰ্থনাৰে তেওঁৰ চৰণলৈ চাপি যাওঁ। হে পৰম পূজনীয় অতি মৰমীয়াল পিতা, তোমাৰ মহান আৰু পবিত্ৰ চৰণত ধন্যবাদ দিওঁ। এই সুন্দৰ সময় আৰু সহভাগিতা তুমি মোক দান কৰিলা পিতা, তোমাৰ পুত্ৰৰ যোগেদি, সেই পবিত্ৰ আত্মাৰ সহায়েৰে, যি পিতা আজি মই থিয় হ'ব পাৰিছো এই ভিডিঅ' আকাৰত, সকলোবিলাক মোৰ প্ৰিয়সকল, চিনাকি অচিনাকি বন্ধু বৰ্গ, আই বোপাই, ভাই ককাই আগত তোমাৰ পুত্ৰৰ সেই কথা ক'ব পাৰিছো, যি তেওঁ পুনৰুত্থান হৈ তেওঁ শিষ্যসকলক সাহস দিছিল। আজি আমিও সেই সাহসেৰে, সেই বিশ্বাসেৰে তোমাৰ প্ৰচাৰ, তোমাৰ কথা, তোমাৰ প্ৰেম আমি বিলাই আছো। আৰু ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে পিতা, তুমি ক্ষমা কৰিবা, আৰু নজনা নুশুনাবিলাকৰ চকু কাণ হৃদয় তুমিহে মুকলি কৰিব পাৰিবা, কিয়নো লিখা আছে, পিতৃয়ে আকৰ্ষণ নকৰিলে কোনেও পুত্ৰক, প্ৰভু যীশুক প্ৰভু বুলি মানিব নোৱাৰে বা নাজানে। সেয়েহে তুমিয়ে আকৰ্ষণ কৰা, তুমিয়ে মাতা, তুমিয়ে তেওঁলোকক উদ্ধাৰ কৰা প্ৰভু, যি স্বৰ্গৰ ৰাস্তা তুমি দেখাই গলা। আজি আমি যেনেকৈ সেই আশাত আনন্দ কৰি আছো, তেনেকৈ সকলোৱে যেন কৰিব পাৰে। আজিৰ দিনটো সকলোৰে কাৰণে মংগল হওক। সকলো জাতি ভাই ভনী যিমান পৃথিৱীত লোক আছে, সকলোকে প্ৰভু চৰণত ৰাখি এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত, আমেন। ধন্যবাদ।